আজি আমি গৈছিলোঁ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ চাবলৈ। স্মৃতি হিচাপে মোবাইলৰ কেমেৰাত অকণমান বন্দী কৰি ৰাখিবলৈ যত্ন কৰিলোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভুল কৰিলে ক্ষমা কৰিব। তেলৰ উৎপত্তি যিহেতু ক'ৰ পৰা পাওঁ আমি তেল, কোনে আৱিষ্কাৰ কৰিলে, কেনেকৈ গম পালে, সকলোখিনি সম্পূৰ্ণ তেলৰ বিষয়ে সকলোখিনি তাৰকাগৃহলৈ আহিলে সকলোখিনি জানিব পাৰিব। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ যিহেতু সিহঁতি খেলি ভাল পায়, এইবোৰ খেলাৰ মাজতে সিহঁতক দুই এটা কথা এইদৰে শিকাব পৰা যাব। যিহেতু আমিও নাজানো, আমিও এইবোৰ চাব লাগিব, শিকিব লাগিব, তাৰ পাছতহে ল'ৰা ছোৱালীক দেখুৱাব পৰা হ'ব। আচলতে মোৰ কোৱাত অকণমান ভুল হ'ব পাৰে, মোক ক্ষমা কৰিব। আৰু এনেধৰণৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাব বিচাৰিছে কমেণ্ট কৰিব। আৰু ভিডিঅ'সমূহ লাহে লাহে দি থাকিম, দীঘলীয়া হ'লে আমনি লাগিব যিহেতু।